বন্ধুসকল এটা কথা বাৰু আপোনালোকে কেতিয়াবা ভাবিছেনে যে আমি কিয় বুঢ়া হওঁ আৰু বুঢ়া হোৱাৰ পিছত আমাৰ কিয় মৃত্যু আহে আৰু মৃত্যুৰ পিছত আমাৰ আত্মাটোৰ কি হয় সাইন্টিষ্টবোৰে বাৰু বয়স ধৰি ৰাখিবলৈ কিবা গৱেষণা কৰি আছে নেকি এই আটাইবোৰ কথা আজি আমি এই ভিডিঅ'টোত বিশ্লেষণ কৰিম ধৰ্মীয় দৃষ্টিভংগী মতে জন্মৰ পিছত শৈশৱ কৈশোৰ যৌৱন বৃদ্ধ আদি কালৰ মাজেৰে আমাৰ মৃত্যু ঘটে অৰ্থাৎ মৃত্যুৰ যোগেদি জীৱনে পূৰ্ণতা লাভ কৰে অৰ্থাৎ মৃত্যুৰ যোগেদি আমাৰ আত্মাই পৰমাত্মাৰ ওচৰলৈ গুচি যায় কিন্তু বৈজ্ঞানিক দৃষ্টিভংগী মতে আত্মাৰ কোনো অস্তিত্ব নাই তেনেহ'লে আমাৰ যিটো মই বুলি ভাবা সত্তা বা অনুভৱ সেইটো যদি আত্মা নহয় তেনেহ'লে আন কি বৈজ্ঞানিক দৃষ্টিভংগী মতে মই বুলি ভাবা অনুভৱ বা সত্তাটো কোনো আত্মা নহয় এইটো হ'ল আমাৰ মগজুত সৃষ্টি হোৱা কনচিয়াছনেছ অৰ্থাৎ আমাৰ মগজুত বিভিন্ন ইনফৰমেশ্যন এক্সচেঞ্জ হোৱাৰ ফলত কনচিয়াছনেছৰ সৃষ্টি হয় আৰু এই কনচিয়াছনেছৰ ফলতে আমি আমাৰ মই বুলি ভাবা সত্তাটো অনুভৱ কৰোঁ ফিজিক্সৰ ভাষাত এই কনচিয়াছনেছ হ'ল এ ফৰ্ম অফ এনাৰ্জি অৰ্থাৎ এই কনচিয়াছনেছ হ'ল এনাৰ্জিৰ এটা ৰূপ এতিয়া আমি আহোঁ যে আমি বুঢ়া কিয় হওঁ জীৱবিজ্ঞানৰ মতে বয়সৰ লগে লগে ক্ৰমজমত হোৱা পৰিৱৰ্তনৰ ফলত মানুহ বুঢ়া হয় ক্ৰমজমৰ দুয়োফালে ঠিক এনেধৰণে টুপি আকাৰে দুটা অংশ থাকে আৰু এই অংশ দুটাক কোৱা হয় টেলোমিয়াৰ আৰু বয়সৰ লগে লগে এই টেলোমিয়াৰৰ আকৃতি ছুটি হোৱাৰ বাবে মানুহ বুঢ়া হয় বন্ধুসকল আমি আটাই জানো যে কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমজমসমূহ থাকে আৰু আমাৰ চেল ডিভিজন বা কোষ বিভাজনৰ ক্ষেত্ৰত ক্ৰমজমে মুখ্য ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ যেতিয়া আমাৰ কোষ বিভাজন হয় তাৰ আগত ক্ৰমজমসমূহৰ বিভাজন হয় আৰু ক্ৰমজমসমূহৰ ভিতৰত ঠিক এনেধৰণে ডিএনএসমূহ থাকে আৰু এই ডিএনএসমূহৰ মাজত আমাৰ চৰিত্ৰ বিশ্লেষণ কৰা জিনসমূহ থাকে অৰ্থাৎ এই ডিএনএসমূহৰ ভিতৰত থকা জিনসমূহে আমাৰ সকলো চৰিত্ৰ নিৰ্ধাৰণ কৰে যেনে আমাৰ দেহৰ ৰং বৰণ অৱয়ব আকৃতি বা মানসিক চৰিত্ৰ এই ডিএনএসমূহত থকা জিনে নিৰ্ধাৰণ কৰে আৰু ক্ৰমজমৰ দুয়োফালে থকা এই টুপিৰ দৰে টেলোমিয়াৰে এই জিনসমূহক ৰক্ষণাবেক্ষণ দিয়ে আৰু এই টেলোমিয়াৰে ক্ৰমজমসমূহ বিভাজন হোৱাত বা ভাগ হোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে অৰ্থাৎ ক্ৰমজমত যদি টেলোমিয়াৰ নাথাকে তেনেহ'লে ক্ৰমজমসমূহ ডিভাইডেড হ'ব নোৱাৰিব আৰু ক্ৰমজমসমূহ ভাগ হ'ব নোৱাৰিলে কোষ বিভাজন নহ'ব আৰু কোষ বিভাজন নহ'লে আমাৰ মৃত্যু ঘটিব এনেদৰে কোষ বিভাজনৰ লগে লগে ক্ৰমজমসমূহৰো বিভাজন হৈ গৈ থাকে আৰু এনেদৰে ক্ৰমজমসমূহ বিভাজন হৈ গৈ থাকোঁতে প্ৰতিবাৰে ক্ৰমজমত থকা টেলোমিয়াৰৰ আকৃতি ছুটি হৈ থাকে অৰ্থাৎ বয়সৰ লগে লগে ক্ৰমজমত থকা টেলোমিয়াৰৰ দৈৰ্ঘ্য ছুটি হৈ থাকে এনেদৰে বয়সৰ লগে লগে টেলোমিয়াৰৰ আকৃতি ছুটি হোৱা বা ক্ষয় যোৱাৰ ফলত ক্ৰমজমৰ ভিতৰত থকা জিনসমূহ ক্ৰমে এটা এটাকৈ ওলাই যাবলৈ আৰম্ভ কৰে অৰ্থাৎ টেলোমিয়াৰে ক্ৰমজমৰ ভিতৰত থকা জিনসমূহক ঢাকনি আকাৰে আৱৰি ৰাখে যেতিয়া ঢাকনিখন নাথাকিব বা পাতল হৈ যাব তেতিয়া ক্ৰমজমৰ ভিতৰত থকা জিনসমূহ ক্ৰমে এটা এটাকৈ লষ্ট হ'বলৈ আৰম্ভ কৰিব যেনে ক্ৰমজমৰ ভিতৰৰ পৰা যদি চুলিৰ বাবে দায়ী জিনটো লষ্ট হয় তেনেহ'লে ব্যক্তিগৰাকীৰ চুলি সৰিবলৈ আৰম্ভ কৰিব একেদৰে দাঁতৰ বাবে দায়ী জিনটো যদি নোহোৱা হয় তেনেহ'লে ব্যক্তিগৰাকীৰ দাঁত সৰিবলৈ আৰম্ভ কৰিব আৰু এটা সময়ত যেতিয়া টেলোমিয়াৰ ক্ষয় গৈ গৈ প্ৰায় নোহোৱা হ'ব তেতিয়া ব্যক্তিগৰাকীৰ ক্ৰমজমসমূহ বিভাজন হ'ব নোৱাৰিব আৰু ক্ৰমজম বিভাজন নহ'লে ব্যক্তিগৰাকীৰ চেল ডিভিজন নহ'ব আৰু চেল ডিভিজন সম্পূৰ্ণৰূপে বন্ধ হ'লে ব্যক্তিগৰাকীৰ বাৰ্ধক্যজনিত ৰোগত মৃত্যু ঘটিব গতিকে আমি দেখিলোঁ যে বুঢ়া হোৱাৰ মূল কাৰণ হ'ল ক্ৰমজমত থকা টেলোমিয়াৰ আৰু বয়স ধৰি ৰখা বা লাহে লাহে বুঢ়া হোৱাৰ উপায় হ'ল এক্সাৰচাইজ কৰা অৰ্থাৎ এক্সাৰচাইজে টেলোমিয়াৰৰ আকৃতি অলপ বৃদ্ধি কৰে যাৰ ফলত মানুহ লাহে লাহে বুঢ়া হয় ইয়াৰ উপৰিও হেল্থি ডায়েটেও টেলোমিয়াৰৰ দৈৰ্ঘ্য ধৰি ৰাখে ষ্ট্ৰেছ ফ্ৰী হৈ থকা ব্যক্তিসকলকো লাহে লাহে বুঢ়া হোৱা দেখা যায় কাৰণ বেছি পৰিমাণে ষ্ট্ৰেছ লোৱা ব্যক্তি বা বেছি মানসিক চাপ লোৱা ব্যক্তিৰ টেলিমাৰেজ এনজাইম কমকৈ ছিক্ৰেশ্যন হয় আৰু এই টেলিমাৰেজ এনজাইমে ক্ৰমজমৰ টেলোমিয়াৰ বিভাজন হোৱাত মুখ্য ভূমিকা পালন কৰে গতিকে টেলিমাৰেজ এনজাইমৰ পৰিমাণ যদি কমি যায় তেনেহ'লে ক্ৰমজমৰ টেলোমিয়াৰ বিভাজন হ'ব নোৱাৰিব ক্ৰমজমৰ টেলোমিয়াৰ বিভাজন হ'ব নোৱাৰিলে ক্ৰমজম বিভাজন হ'ব নোৱাৰিব যাৰ ফলত ষ্ট্ৰেছ লোৱা ব্যক্তিসকলক সোনকালে বুঢ়া হোৱা দেখা যায় বয়স ধৰি ৰখা বা ৰিভাৰ্ছ এজৰ বাবে ইজৰাইলৰ চাইণ্টিষ্ট ডক্টৰ চাই ইফৰাটিয়ে যিটো গৱেষণা কৰিছে এই গৱেষণাৰ ফলত সকলো চাইণ্টিষ্টৰ চকু কপালত উঠিছে তেওঁ এটা গৱেষণাগাৰত 60 বছৰৰ ঊৰ্ধৰ কেইজনমান ব্যক্তিক ৰাখিছিল আৰু তেওঁৰ গৱেষণাগাৰত এই ব্যক্তিসকলৰ ক্ৰমজমৰ টেলোমিয়াৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল টেলোমিয়াৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰাৰ বাবে তেওঁ হাইপাৰবেৰিক অক্সিজেন থেৰাপি ইউজ কৰিছিল অৰ্থাৎ এটা চেম্বাৰত এই ব্যক্তিসকলক হাই প্ৰেছাৰত পিয়ৰ অক্সিজেন ইনহেল কৰাইছিল আৰু এই গৱেষণাৰ ফলাফলটো সঁচাকৈ মন কৰিবলগীয়া ওলাইছিল আৰু এই গৱেষণাৰ ফলাফল হিচাপে তেওঁলোকে পাইছিল যে উক্ত ব্যক্তিসকলৰ টেলোমিয়াৰৰ দৈৰ্ঘ্য কিছু পৰিমাণে বৃদ্ধি পাইছিল
সঁচাকৈ বয়স্ক ব্যক্তিসকলৰ ব্লাড চাৰ্কুলেশ্যন তেওঁলোকতকৈ কম বয়সৰ ব্যক্তিৰ দৰে দেখা গৈছিল আৰু তেওঁলোকৰ বাকী অৰ্গেনেও তেওঁলোকতকৈ কম বয়সৰ ব্যক্তিৰ দৰে কাম কৰিছিল আৰু এটা সময়ত হয়তো এনেধৰণৰ দিন আহিব য'ত বুঢ়া ব্যক্তিয়েও এই থেৰাপিৰ সহায়ত ক্ৰমে কিছু পৰিমাণে ডেকা হ'বলৈ পাৰিব। তো বন্ধুসকল, আজি আমাৰ ইমানখিনি আছিল বুঢ়া হোৱাৰ কাৰণৰ ওপৰত বিশ্লেষণ।